হেল্ল' এভৰিৱান, নতুন এটা মিনি ব্লগলৈ সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ। আৰু এয়া দেখিছেই নহয়, একদম চাদৰ মেখেলাযোৰ পিন্ধি এফালে গৈছিলোঁ আৰু আহি পাই ভাবিলোঁ যে এইখিনিতে ভিডিঅ'টো আৰম্ভ কৰি লওঁ। লগতে ময়ো ফটো দুকপিমান উঠি লওঁ, সদায় যিহেতুকে চাদৰ মেখেলাযোৰ পিন্ধাও নহয়, আৰু এই সুযোগতে বোলো ফটো দুকপিমানো উঠি লওঁ। ইফালে আকৌ ল'ৰা আহিলেই নহয় দিগদাৰ কৰিবলৈ, তাৰপিছত আকৌ ফটো চটো উঠা নহ'ল যেনিবা ভালকৈ। আৰু তাৰপিছত মই আকৌ এয়া ওচৰৰ আইতা এগৰাকীয়ে জোৰণি দিয়ে, পটককৈ তাৰ পৰা এয়া ল'ৰাৰ কাৰণে জোৰণি অকণমান আনিলোগৈ। তাৰমানে এইকেইদিন গাটো ভাল নাছিলে, সেইকাৰণে বোলো জোৰণি অকণমান খুৱাই দিওঁ। মাহঁতে আকৌ জোৰণি নোখোৱাকৈ ঔষধ খুৱাবলৈ মানা কৰে, মই পাহৰিয়ে গৈছিলোঁ। তাৰপিছত আজি মনত পৰোঁতে পটককৈ লৈ আহিলোগৈ। আৰু আমাৰ ইয়াত এনেকৈ ফুল, তুলসী, পানী এনেকৈ দি পেলাই দিয়ে। আৰু তাক জোৰণি খুৱাই মই এয়া আহিলোঁ কিবা এটা বনাবলৈ। ৰাতিপুৱা আমাৰ ভাত খোৱা হয় বেছিভাগ, সেইকাৰণে দুপৰীয়া পাতল কিবা এটা খাওঁ। আৰু এইফালে বিট আছিলে ফ্ৰিজতে, তাকে ভাবিলোঁ যে আজি বিটৰ পুৰি বনাওঁ। আৰু বিটবিলাক এনেও কেঁচাই তেনেকৈ খোৱা নহয়, আৰু আমাৰ ইহঁতকেইটাও খাই ভাল নাপায়, সেইকাৰণে মাজে সময়ে মই এনেকৈ বিটৰ পুৰি বনাই দিওঁ। তাকে ভাবিলোঁ আপোনালোককো অকণমান দেখাওঁ। আৰু এয়া বিটকেইটা ভালদৰে ধুই ল'লোঁ। তাৰপিছত আকৌ এইফালে জোখমতে নিমখ, কেইটামান ক'লা জিৰা আৰু লগতে কেইটামান গোটা চফগুটি দি সেইখিনি আগতীয়াকৈ ৰেডি কৰি ল'লোঁ। আৰু এইফালে মই 2 কাপমান আটা আৰু অলপমান ৰিফাইন অইল লৈছোঁ। এয়া গোটেই বটলটোকে আনিছোঁ, কিন্তু এয়া এচামুচমানহে লাগিব, যিহেতুকে আমাৰ আটাও কম সেইকাৰণে। তাৰপিছত আকৌ মই বিটকেইটা ভালদৰে বাকলি গুচাই টুকুৰা টুকুৰ কৰি এয়া মিক্সাৰ জাৰত গ্ৰাইণ্ড কৰি ল'লোঁ। তাৰপিছতে এয়া আটাখিনি যে ৰেডি কৰি ৰাখিছিলোঁ, তাতে গোটেই ৰেডি কৰি থোৱা নিমখ, ক'লা জিৰা, লগতে গোটা জিৰা, গোটা চফগুটি আৰু এয়া বিটৰ বেটাৰটো অলপ অলপকৈ দি এইখিনি ভালদৰে মঠি ল'লোঁ। আৰু এয়া এতিয়া মই এইখিনি 10ৰ পৰা 15 মিনিটমানৰ কাৰণে ঢাকোন মাৰি ৰাখি থ'লোঁ। আৰু 10 মিনিটমানৰ পাছত এইখিনি মই আকৌ এবাৰ ভালদৰে মঠি ল'ম, 1ৰ পৰা 2 মিনিটমানৰ কাৰণে। আৰু ইয়াতে মই অকণমান ৰিফাইন অইল এড কৰি দিছিলোঁ, এচামুচমান হ'ব। আৰু আপোনালোকক দেখুৱাহে নহ'ল, ভিডিঅ' কৰিবলৈ পাহৰি থাকিলোঁ। তাৰপিছত আকৌ এতিয়া মই সেয়া চুৰি এখনৰ সহায়ত টুকুৰা টুকুৰ কৰি ল'লোঁ, একেটা জোখতে গোটেইখিনি। তাৰপিছত আকৌ এয়া ধুনীয়াকৈ এতিয়া বেলি ল'লোঁ, দেখিবলৈও ভাল লাগিছে নহয়নে, যিহেতুকে কালাৰফুল হৈ গৈছে। আৰু ল'ৰা ছোৱালীয়ে নাখালেও এনেকৈ কালাৰফুল বস্তুবোৰ অকণমান হ'লেও খাবলৈ মন কৰে, আৰু সেইকাৰণে মই এনেকৈ সিহঁতক মাজে সময়ে বনাই দিওঁ। আৰু এতিয়া এয়া মোৰ লুচি বুলি কয়নে আপোনালোকে, পুৰি বুলি কয়, এয়া বনাই হৈ গ'ল। আৰু এইফালে আমাৰ ল'ৰাই এতিয়া বেলি আছে, সি হেনো বনাই খুৱাব। আৰু তাক যেতিয়াই মই লুচি হওক পুৰি হওক যিয়ে নবনাওঁ কিয়, তাক এনেকৈ লাগিবই আৰু বেলনা বাৰী এডালৰ লগত। আৰু তাৰপাছত খাই বৈ লৈ আমি এয়া যাবলৈ ওলাইছোঁ মাহঁতৰ ঘৰলৈ। আৰু ছোৱালী এয়া ভায়েকক দেখিছে নহয়, এফালে যোৱাৰ সময়ত কি নতংকি কিছুমান কৰি থাকে। আৰু এয়া এতিয়া আহি পালোহি মাহঁতৰ ঘৰ। মাহঁত বাহিৰতে বহি আছিলে, সেইকাৰণে আমিও অকণমান বহিলোঁ। আৰু এইকেইটা একদম আহি পোৱাৰ পৰা শান্তি নিদিয়ে, আহা গম পাবহে লাগে কেনেবাকৈ। ডাঙৰটোৱে ইমান দিগদাৰ নকৰে, সৰুজনী একদম বহুত দুষ্ট, একদম খালী মানুহৰ গাৰ ওপৰত জঁপিয়াই উঠিবলৈ লাগে। আৰু সেইকাৰণে চবেই হাতত এছাৰি এডাল এডাল লৈ আছে, এনেই আৰু ভয় খুৱাবলৈ। তাৰপিছত মই এয়া মচন্দৰী কেইডালমান বুটলিলোঁ ঘৰলৈ লৈ যাওঁ বুলি। তাৰপিছত আকৌ ল'ৰা আহি ভিতৰ আহি পাই এয়া শুলেহি। আৰু এইফালে দেউতাও বোলে গাটো ভাল নহয়, দেউতাও শুই আছে। মায়ে ক'লে বোলে আজি ইয়াতে থাক। তাৰপিছত ৰাতি যেনিবা নাথাকিলোঁ, আৰু এয়া ভাত খাবৰ কাৰণে কিবাকিবি আনিবলৈ দিলে। ওচৰতে দোকান যিহেতুকে ছোৱালী আৰু মই গ'লোঁ এয়া। আৰু এয়া পনীৰকে পালোঁ, তাকে লৈ আহিলোঁ। তাৰপিছত বোলো তাকে বনাই পেলাই খাম। আৰু এয়া কিবাকিবি আনিবলৈ দিছিলে, সেয়াও আনিলোঁ। তাৰপিছত মায়ে আকৌ এয়া ৰাতি চাওকচোন নেল পলিচ লগাই আছে, মোক কৈছে কি তৌ লগা। মই বোলো নলগাওঁ। আৰু আজিৰ মিনি ব্লগটো ইমানেই আছিলে দেই। ভিডিঅ'টো যদি চাই ভাল পালে লাইক এটা কৰি দিব। আজিলৈ আহিছোঁ, বাই।